এটা নিউজ স্প্ৰেড হৈ আছে কি গুৱাহাটী বা কামৰূপ মেট্ৰ' জিলাখনত পেট্ৰল বা ডিজেলৰ নাটনি হৈছে। চ' ইমিডিয়েটলি যোৱাকাইলৈ এই নিউজটো মই পোৱাৰ পিছত মই নিজৰ ফিল্ড ফাংচনাৰীক এক্টিভেট কৰিলোঁ আৰু যিমানকেইখন পেট্ৰল পাম্প আছে চবতে আমি ফিল্ড ফাংচনাৰী পঠিয়ালোঁ। ইনফেক্ট ৰাতি ময়ো কিছুমান পেট্ৰল পাম্প নিজে ভিজিট কৰিলোঁ। চ' ৰিপৰ্ট যিটো পালোঁ ফিল্ড ফাংচনাৰীৰ পৰা আৰু মই পাৰ্চনেলি ভিজিট কৰিও যিটো চালোঁ, এইটো হয় কি কোনো পেট্ৰল পাম্পত পেট্ৰল বা ডিজেলৰ কোনো ধৰণৰ শ্বৰ্টেজ নাই। চাফিচিয়েণ্ট কোৱান্টিটি অফ ষ্টক অফ both পেট্ৰল এণ্ড ডিজেল are available in কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। কিন্তু আমি যোৱাকালিও দেখিলোঁ, যোৱাকালি ৰাতি মই পাৰ্চনেলি দেখিলোঁ, আজিও গুৱাহাটীৰ বহুত পেট্ৰল পাম্পত আমি দেখি আছোঁ কি মানুহৰ লাইন হৈছে, গাড়ী বহুত বাঢ়ি আছে। তাৰমানে এইটো এটা ইণ্ডিকেশ্যন এইটো কি মানুহৰ পেনিক বাইং হৈ আছে। চ' আপোনালোকৰ মাধ্যমত চবতকৈ প্ৰথমত মই এনচিয়'ৰ কৰিছোঁ কি কোনো ধৰণৰ শ্বৰ্টেজ কামৰূপ মেট্ৰ' জিলাখনত বা গুৱাহাটী চিটিত এতিয়া নাই আৰু আমি আহিবলগীয়া নিয়াৰ ফিউচাৰত দেখাও নাই। চ' তাৰ কাৰণে কিছুমান তথ্য মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি আমাৰ মেজৰলি 3টা কোম্পানীৰ পেট্ৰল পাম্পছ আছে গুৱাহাটীত, IOCL, BPCL আৰু HPCL। আৰু আপোনালোকে গম পায় যে পেট্ৰল পাম্পসমূহত যিটো পেট্ৰল বা ডিজেল যিটোত ছাপ্লাই হয়, MS বা HSD আমি যিটো কওঁ, এইটো যিটো ছাপ্লাই হয় এইটো কোনোবা এটা টাৰ্মিনেলৰ পৰা হয়। এইটো IOCLৰ যিটো টাৰ্মিনেল, গুৱাহাটীৰ গোটেইকেইটা IOCLৰ পেট্ৰল পাম্পত যাৰ পৰা ডেলিভাৰী হয়, এই টাৰ্মিনেলটো বেতকুছিত আছে আৰু HPCLৰ টাৰ্মিনেলটোও বেতকুছিত আছে আৰু BPCLৰ পেট্ৰল পাম্পৰ ডেলিভাৰীটো নুমালীগড় টাৰ্মিনেলৰ পৰা হয়। চ' ইতিমধ্যে মই কাৰেণ্ট ডেটাটোও আনিলোঁ কি গুৱাহাটীৰ পেট্ৰল পাম্পসমূহৰ য'ৰ পৰা ছাপ্লাই হয় তাৰ কাৰেণ্ট ষ্টক। চ' IOCLৰ যিটো টাৰ্মিনেল হয় বেতকুছিত, তাতে মই ৰিপৰ্ট পোৱা মতে কাৰেণ্ট ষ্টক আছে 45 লাখ লিটাৰ পেট্ৰল আৰু 65 লাখ লিটাৰ ডিজেল। 45 লাখ লিটাৰ পেট্ৰল আৰু 65 লাখ লিটাৰ ডিজেল। HPCLৰ টাৰ্মিনেল যিটো বেতকুছিত আছে তাৰ পৰা তথ্য অনুসৰি 4 লাখ লিটাৰ পেট্ৰল আৰু 18 লাখ লিটাৰ ডিজেল। আৰু নুমালীগড়ত যিটো BPCLৰ পেট্ৰল পাম্প টাৰ্মিনেল আছে, য'ৰ পৰা বিভিন্ন জাগাত তেওঁলোকে ছাপ্লাই কৰে এই টাৰ্মিনেলৰ পৰা, তাতে অন ৰোড তেওঁলোকৰ পাইপলাইনো আছে। অন ৰোড কেইটাও যদি আমি ধৰোঁ কি অসমৰ পেট্ৰল পাম্পত আহিব, অন ৰোড তথ্য পোৱা মতে পেট্ৰল আছে 25 লাখ লিটাৰ আৰু 1.6 crore লিটাৰ আছে ডিজেলৰ। চ' য'ৰ পৰা পেট্ৰল পাম্পে পাব ডেলিভাৰী, তাতে আমাৰ বহুত ছাফিচিয়েণ্ট ষ্টক আছে। কোনো ধৰণৰ পেনিকৰ কোনো ৰিজনে নাই। এইটো এটা ৰিউমাৰ স্প্ৰেড হৈছে যোৱাকাইলৈৰ পৰা গোটেই গুৱাহাটীত। আমি চাই আছোঁ ট্ৰেফিক জেম লাগিছে, পেনিক বাইং হৈছে, মানুহে ফোন কৰি আছে। কিন্তু আপোনালোকৰ মাধ্যমক মই মানুহক গুৱাহাটী আৰু কামৰূপ মেট্ৰ' গ্ৰেটাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ গোটেইকেইজন ৰাইজক মই ৰিকুৱেষ্ট কৰিম কি পেনিক কৰাৰ কোনো কাৰণে নাই। ছাফিচিয়েণ্ট এমাউণ্ট অফ পেট্ৰল এণ্ড ডিজেল কামৰূপ মেট্ৰ' জিলাত আছে। যোনটো পৰিস্থিতি হৈ আছে সেইটোতো গম পায় নহয় যে আমাৰ ভাৰতবৰ্ষ হিচাপে চাবলৈ গ'লে আমাৰ এবাউট 60% যোনটো আমাৰ প্ৰডাকশ্যন হয় সেইটো আমি বাহিৰৰ পৰা আনিব লাগে, 40% আমাৰ দেশৰ ভিতৰত হয়। কিন্তু সেই হিচাপে চাবলৈ গ'লে অসমত আকৌ মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ 4টা ৰিফাইনেৰীৰ
পৰা যোনখিনি LPG প্ৰডিউচ হয় সেইখিনিয়ে আমাৰ অলমষ্ট 40 to 50% যোনটো আমাৰ অসমৰ ৰিকুৱাৰমেণ্ট আছে সেইটো অতি সুচাৰুৰূপে তেওঁলোকে চলাব পাৰে কিন্তু বৰ্তমান গভৰ্ণমেণ্টৰ যোনটো ফাৰ্ষ্ট ফ'কাছ আছিলে সেইটো হৈছে আমাৰ যাতে ডমেষ্টিক যোনবিলাক কাষ্টমাৰ আছে ঘৰলৈ যোনটো চিলিণ্ডাৰ যায় সেইটো যাতে সুচাৰুৰূপে চলি থাকে এটলিষ্ট সেইটোত যাতে এটা ডাঙৰ প্ৰব্লেম নহয় গতিকে ডমেষ্টিকত প্ৰথম ফ'কাছটো দিছিলে তাৰপিছত এতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰৰ যোনটো ছাপ্লাই আছে সেইটোতো আমাৰ এটা ডাইৰেক্টিভ আহিছে যে আপোনাৰ আজি যদি এভাৰেজ আমাৰ যোনটো মান্থলি চেল বুলি ধৰি লয় যে মাহে ইমানখিনি যদি চেল হৈছিলে তাৰ 40%লৈকে আপোনাৰ 40%লৈকে যোনটো কোৱান্টিটি থাকিব সেইটো আমি মাৰ্কেটলৈ পঠিয়াব পাৰোঁ আৰু তাৰ কিছুমান বিভিন্ন নিয়ম তেওঁলোকে কৰি দিছে এক নম্বৰ হৈছে এছেঞ্চিয়েল ছাৰ্ভিচেছ যেনেকৈ হস্পিটেল বা এডুকেশ্যনেল ইনষ্টিটিউশ্যন সেইবিলাকত আমি 100% ছাপ্লাই দিব লাগিব তেওঁলোকৰ যোনটো আপোনাৰ ৰিকুৱাৰমেণ্ট আছে সেইটো যাতে কোনো ধৰণে কমি নাযায় সেইটো প্ৰথম চকু আমি দিছোঁ তাৰপিছত আকৌ যোৱা 23 তাৰিখে আমাৰ অনাৰেবল মিনিষ্টাৰ পেট্ৰলিয়াম মিনিষ্টাৰে আৰু এটা 20% এক্সক্লুচিভলি ফৰ হোটেল ইণ্ডাষ্ট্ৰিজ বা হস্পিটেলিটি ইণ্ডাষ্ট্ৰিজৰ কাৰণে তেওঁ আকৌ মুকলি কৰি দিছে গতিকে আমি এতিয়া সেই এক্সক্লুচিভ আপোনাৰ 20% যোনটো আছে সেইটো আমি হোটেল আৰু যোনবিলাক হোটেল ইণ্ডাষ্ট্ৰি ৰিলেটেড যোনবিলাক বিজনেছ আছে তেওঁলোকলৈ মুকলি কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা